নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক প্ৰিলিমিনাৰীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম আৰু যিখিনি টপিক মই ইয়াত আগবঢ়াইছোঁ সেইখিনি প্ৰেজেণ্ট কণ্টেক্সত হয়, কাৰেণ্ট এফেয়াৰ্ছ বেচিছ হয়। গতিকে আপোনালোকে ইয়াৰ পৰা যিখিনি পইণ্টছ গুৰুত্বপূৰ্ণ হয় সেইখিনি নোট ডাউন কৰি যাব আৰু PDF-টো মই টেলিগ্ৰামত অভিয়াছলি দিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনত দেখিছে যে a cloud burst lead to flash flood in the high altitude villages of Uttarkasi, killing 4 people, leaving at least 60 people missing. ইয়াত এতিয়া নিউজটো ইম্পৰ্টেণ্ট নহয়, বাট আমি ইয়াত ক্লাউড বাৰ্ষ্ট আৰু ফ্লাছ ফ্লাডৰ বিষয়ে জানিম, কাৰণ মই আগৰ ভিডিঅ'টো কৈছোঁ এই শব্দকেইটা খুব প্ৰয়োজনীয় হয়, জিঅ'গ্ৰাফিৰ টপিক হয়। ফ্লাছ ফ্লাড কেতিয়া হয়? যেতিয়া খুব বেছি কোৱান্টিটিৰ পানী বৈ আহে এটা ঠাইলৈ ইনটু এন এৰিয়া অভাৰ এ ভেৰি শ্বৰ্ট টাইম। খুব কম সময়ৰ ভিতৰত যেতিয়া অত্যাধিক পানী যেতিয়া নিৰ্দিষ্ট জেগাটোলৈ বৈ আহে তাকে আমি ফ্লাছ ফ্লাড বুলি কওঁ, যাৰ কাৰণে এটা খুব অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় খুব বেছি বৰষুণৰ কাৰণে। ইন সাম কেছেছ দে আৰ ট্ৰিগাৰ্ড বাই ছাডেন ডেম ব্ৰিচেছ, অবষ্ট্ৰাকশ্যন ইন ৰিভাৰ্ছ গিভিং ৱে। মানে কেতিয়াবা ডেমৰ কাৰণে হৈ যায়, যিবিলাক আমি ডাঙৰ ডাঙৰ ডেম কনষ্ট্ৰাক্ট কৰোঁ। গতিকে যিহেতু পানী বৈ অহা পথত এই ডেম কনষ্ট্ৰাক্ট কৰি পেলাই তাক ফ'ৰ্চফুলি বন্ধ কৰা হয়, গতিকে সি এটা সময়ত ডেমেজ হৈ পেলাই ফ্লাছ ফ্লাডৰ দৰে ঘটনাৰ সৃষ্টি কৰিব পাৰে। ফিচাৰ্ছখিনি আমি চাম। ই ৰেগুলাৰ ফ্লাডৰ দৰে নহয়, খুব গ্ৰেজুৱেলি ৰাইজ কৰে। ফ্লাছ ফ্লাড ষ্ট্ৰাইক চুইটলি এণ্ড উইথ ফ'ৰ্চ, আৰু ইয়াৰ ফ'ৰ্চটো খুব বেছি হয়। ৱাটাৰ লেভেল কেন ৰাইজ ইন আণ্ডাৰ 30 মিনিট। 30 মিনিটতে ইয়াৰ ৱাটাৰ লেভেলটো ৰাইজ কৰিব পাৰে। কেটচিং পিপুল অফ গাৰ্ড এণ্ড লিভিং লিটিল টাইম টু ইভাকুৱেট। গতিকে খুব কম সময় পায় ইভাকুৱেশ্যনৰ কাৰণে, খুব কম সময়হে পায়, গতিকে হঠাৎ হৈ যায়। তেনেকুৱা ধৰণৰ আমি উত্তৰাখণ্ডৰ কাহিনী নিউজত পাই থাকোঁ। কমন কজেছ অফ ফ্লেছ ফ্লাডছ ইনক্লুড, এইকেইটা কাৰণ হয় আমি মনত ৰাখিম, তাৰ ওপৰত MCQ বনিব পাৰে। ইণ্টেন্স ৰেইনফল অভাৰ এ শ্বৰ্ট ডিউৰেশ্যন, খুব কম সময়ত যেতিয়া অত্যাধিক বৰষুণ হয়। ষ্টিপ শ্লোপছ যে ৰেপিডলি চেনেল ৱাটাৰ ডাউন হিল, আৰ্বান ড্ৰেইনেজ চিষ্টেম ডেট প্ৰিভেণ্ট ৱাটাৰ এবজৰ্পশ্যন, ড্ৰাই অৰ হাৰ্ডেন গ্ৰাউণ্ড স্পেচিয়েলি আফটাৰ ড্ৰট অৰ ৱাইল্ড ফায়াৰ্ছ, ছাডেন ৰিলিজ অফ ব্লক ৱাটাৰ্ছ অৰ ডেম ব্ৰিচেছ। গতিকে এই পাঁচোটা কাৰণ আমি ফ্লাছ ফ্লাডৰ লগত জড়িত মনত ৰাখিবলৈ চেষ্টা কৰিম। বিশেষকৈ প্ৰিলিমিনাৰীটো আহিব পাৰে, আৰু মেইনছত যদি আমাৰ ফ্লাছ ফ্লাডৰ ওপৰত যদি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি কাৰণখিনি জানিব লাগিব। বিভিন্ন এক্সাম্পল আছে, এক্সাম্পলখিনি আমাৰ প্ৰয়োজনীয় নহয়, আমি মেইনছৰ ক্ষেত্ৰত লিখাৰ ক্ষেত্ৰত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম। উত্তৰাখণ্ডত 2013, ঠিক তেনেকৈ স্পেইনত 2018, এনেধৰণে এক্সাম্পল আছে। এতিয়া ক্লাউড বাৰ্ষ্টৰ বিষয়ে আমি জনাটো জৰুৰী হয়। ক্লাউড বাৰ্ষ্ট ৰিফাৰ্ছ টু এন এক্সট্ৰিম এমাউণ্ট অফ ৰেইন ফলিং ইন এ ভেৰি শ্বৰ্ট ডিউৰেশ্যন অভাৰ এ লিমিটেড জিঅ'গ্ৰাফিকেল এৰিয়া। এটা লিমিটেড জিঅ'গ্ৰাফিকেল এৰিয়াত যেতিয়া খুব কম সময়ৰ কাৰণে অত্যাধিক বৰষুণ হয়, এক্সট্ৰিম এমাউণ্ট অফ ৰেইন হয়, তেতিয়া আমি তাক ক্লাউড বাৰ্ষ্ট বুলি কওঁ। টিপিকেলি লেছ দেন 20 to 25 কিলোমিটাৰ। গতিকে 20 to 25 কিলোমিটাৰ জিঅ'গ্ৰাফিকেল এৰিয়াত খুব কম সময়ৰ কাৰণে যেতিয়া খুব বেছি বৰষুণ হোৱা দেখা যায়, তেতিয়া তাক আমি ক্লাউড বাৰ্ষ্ট বুলি কওঁ। India Meteorological Department defines a cloud burst as a rainfall exceeding 100 millimeter per hours over a small region. গতিকে ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ এই ডেফিনেশ্যনটো আমি মনত ৰাখিম। ক্লাউড বাৰ্ষ্ট অফেন অকাৰ ইন মাউণ্টেনিয়াছ ৰিজন। জেনেৰেলি আমি মাউণ্টেনিয়াছ ৰিজনত দেখা পাওঁ, যেনেকৈ হিমাচল প্ৰদেশ হওক, উত্তৰাখণ্ড বা জম্মু এণ্ড কাশ্মীৰ। ৰিজন হ'ল ই অৰগ্ৰাফিক লিফ্ট হয়। when moist air rises rapidly due to terrain and cools quickly releasing massive rainfall. আমি ইয়াৰ ৰিজনত যিটো কথা ইয়াত উল্লেখ আছে, অৰগ্ৰাফিক লিফ্ট হওক বা এনেধৰণৰ কথাখিনি আমি জিঅ'গ্ৰাফি পাৰ্টত ডেফিনেটলি বিফৰ প্ৰিলিমছ আমি ক্লিয়াৰ কৰিম, গতিকে আজি জাষ্ট পইণ্টটো আপোনালোকে মনত ৰাখিব। ৰিলেশ্যনটো আমি চাওঁ, ফ্লাছ ফ্লাড আৰু ক্লাউড বাৰ্ষ্টৰ মাজৰ ৰিলেশ্যনটো কি? ক্লাউড বাৰ্ষ্ট কেন ট্ৰিগাৰ ফ্লাছ ফ্লাড, অৰ্থাৎ ক্লাউড বাৰ্ষ্টৰ জৰিয়তে ফ্লাছ ফ্লাড হয়। অত্যাধিক বৰষুণ হোৱাৰ কাৰণে ফ্লাছ ফ্লাডৰ যিটো ঘটনা, সেই ঘটনাটো হয় বিশেষকৈ হিলি এৰিয়াত, হিলি টেৰেইন, বাট দে আৰ নট দ্য ছেম। ক্লাউড বাৰ্ষ্ট ৰিফাৰ্ছ টু দ্য ৰেইনফল ইভেণ্ট। আনহাতে ক্লাউড বাৰ্ষ্ট হৈছে এটা ৰেইনফল ইভেণ্ট হয়, আৰু ফ্লাছ ফ্লাড ৰিফাৰ্ছ টু দ্য ৰিজাল্ট। আৰু ফ্লাছ ফ্লাডটো হৈছে ক্লাউড বাৰ্ষ্টৰ ৰিজাল্ট, মানে ক্লাউড বাৰ্ষ্ট হোৱাৰ কাৰণে হোৱা এটা ঘটনা হ'ল, সেইটো হৈছে ফ্লেছ ফ্লাড বা ফ্লাছ ফ্লাড। দ্য ছাডেন অভাৰফ্ল' অফ ৱাটাৰ, ভেৰি ইম্পৰ্টেণ্ট। ওৱান কেন অকাৰ উইদাউট দ্য আদাৰ, যিকোনো এটা আনটোৰ নোহোৱাকৈ হ'ব পাৰে। মানে ক্লাউড বাৰ্ষ্ট হ'লে যে ফ্লাছ ফ্লাড হ'ব তেনেকুৱা কথা নাই, আৰু ফ্লাছ ফ্লাড হোৱাটো যে ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে সেইটো নহয়, কিন্তু দুইটা ৰিলেশ্যন আছে, বাট ইটো নোহোৱাকৈ সিটো হ'ব পাৰে। ছেকেণ্ড যিটো নিউজ হ'ল, মেচিভ 7.4 মেগনিটিউড আৰ্থকুৱেক ষ্ট্ৰাক ড্ৰেক পেছেজ
passes the stormy strait that links the Atlantic and Pacific Ocean. গতিকে ড্ৰেক পেছেজৰ বিষয়ে আমি চাই থম কেপ হৰ্ন এট দ্য টিপ অফ সাউথ আমেৰিকা এণ্ড এণ্টাৰ্কটিক পেনিনচুলা ইয়াৰ মাজত ই লোকেটেড হৈ আছে ড্ৰেক পেছেজ The passage is named after the Sir Francis Drake, who was the first Englishman to circumnavigate the globe. ইয়াত দিয়া আছে আপোনালোকক ছবি এটা দিয়া আছে ইয়াত চাব এটো ড্ৰেক পেছেজ হয় ইয়াত ডায়াগ্ৰামত দিয়া আছে আমি লোকেশনটো মই ৰাখিম বিশেষকৈ ফিল্মছ পাৰ্সপেক্টিভত নেক্সট কৈছে it is also the narrowest stretch in the southern ocean and spans approximately 800 km between southern tip of South America and northern tip of West Antarctic Peninsula. Eto amar karone khub jori hoy. It is considered one of the roughest waterways in the world because here layers of cold seawater from the south and warm seawater from the north collide to form powerful eddies. গতিকে এই ফিচাৰ্স কিটা আমি ড্ৰেক পেছেজৰ লগত মন ৰাখিবৰ কাৰণে চেষ্টা কৰিম কাৰণ এমসিকিউ তেনে ধৰণে হ'ব পাৰে which of the following regarding ড্ৰেক পেছেজেস are true এনেকৈ যদি কোৱেশ্চন আহে আমি সকলোখিনি জানিব লাগিব গতিকে এমসিকিউ টো সেই ধৰণে ডিফিকাল্ট হৈ পৰে 3 নম্বৰ নিউজটো হৈছে হৰপ্পা সাইট has surfaced at Ratadia Reed Heri in Jaisalmer district marking the first known Indus Valley settlement in Rajasthan's arid region এটো ইম্পৰ্টেন্ট হয় ফাৰ্স্ট known Indus Valley settlement বুলি কৈছে arid regionৰ ক্ষেত্ৰত গতিকে হৰপ্পান সাইট অফ ৰাতাদিয়া হেৰি বিষয়ে আমি জানিম লোকেশনটো ফাৰ্স্ট মই ৰাখিব 60 km from Ramgarh Tehsil and just 17 km northwest of Pakistan Sadiwala in Jaisalmer district of Rajasthan very important dating site or timeline মই ৰাখিম archaeologists that the settlement to the mature urban phase of Indus Valley civilization 2600 to 1900 BC importance of the site first of its kind Harappan site in the remote sands of the Thar desert very important point until now Pilibanga in northern Rajasthan was the state most prominent Harappan site etia aru eta ami paisu Ratadia Reed Heri eto ami mon rakhim discovered by Italian Indologist Luigi Pio Tessitore in the early 20th century eto Pilibangar kotha koise this spot connects the dots between older Harappa sites in the northern Rajasthan and Gujarat filling a big gap on the archaeological map it backs up theories that changing rivers and disappearing water sources shaped where people could live back then findings ki ase findings kini ami ola bosor mona kibo karone chesta kori iman important nohoy red wire slip red wire bowl jar perforated vessels poa goise stone blades then terracotta cakes grinding stone ei dhoroner poa goise ekhini iman beshi important nohoy 6 number news to hol Angikar 2025 Last mile outreach campaign under Pradhan Mantri Awas Yojana Urban 2.0. It will run for a period of 2 months from 4th September 2025 to 31st October 2025. Khub jori. It will facilitate completion of remaining Pradhan Mantri Awas Yojana urban houses. Re Angikar buli amak di pelai amak ei karone ami janibo lagibo Angikar buli kole shobdotu Pradhan Mantri Awas Yojanar logot jorito nisna nalagibo. Gotike ami janibo lagibo je ei kar logot jorito. গতিকে সেই কথাটো আমি মৰাখিলে সাফিসিয়েন্ট কেতিয়া লঞ্চ কৰা হৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 সেপ্টেম্বৰ 2024 আপ টু 50 লাখ সাপোর্ট টু 1 crore urban families provide কৰা হয় it reaffirms government's commitment to bring welfare scheme closer to people objective কিনা আমি মৰাখিম create awareness fast track application expedite completion of sanction houses inform stakeholder about credit risk guarantee fund trust for low income housing ensure last mile delivery extend PM Surya Ghar Muft Bijli Yojana prioritize housing for special focus group beneficiaries reach vulnerable section and bridge the implementation gap important hobo door to door outreach camps loan melas cultural events for jan bhagidari re ekhini ami likhi rakhim Pradhan Mantri Awas Diwas will be celebrated eto important Pradhan Mantri Awas Mela seri at district or municipal level in 2 phases ekebare hekhor jitu news hol Pradhan Mantri Swanidhi scheme 2.0 very important hoy গতিকে ইয়াৰ ফুল ফৰ্মটো আমি মৰাখিম Pradhan Mantri Street Vendors Atmanirbhar Nidhi extended version কাৰ হয় the scheme is an extension and restructuring of the original PM Swanidhi scheme originally it was launched on 1st June 2020 to support street vendors during COVID-19 very important কেতিয়া লঞ্চ কৰা হৈছিল আৰু কিয় implementing agency to PM সৰকাৰে জৰি হয় Ministry of
হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ লগতে ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচেছ জইণ্টলি হ'ব ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচ ৰেছপঞ্চিবল ফৰ ফেচিলিটেটিং এক্সেছ টু লোন ক্ৰেডিট কাৰ্ডছ থ্ৰু বেংকছ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন এণ্ড দেয়াৰ গ্ৰাউণ্ড লেভেল ফাংচনাৰী কি ফিচাৰ্ছ আমি এমাউণ্টবিলাক মনত ৰখাৰ প্ৰয়োজন নাই বেনিফিটছটো কি আছে আমি চাম এনহেন্স লোন ষ্ট্ৰাকচাৰ ইম্পৰ্টেণ্ট UPI link RU pay credit card digital incentives capacity building and standard line by line মই গাইজনে আপোনালোকে পঢ়ি চাব মই নোটটো প্ৰভাইড কৰিম বা আপোনালোকে ভিডিওটো পজ কৰি লিখি গলেও আপোনালোকৰ যথেষ্ট সুবিধা হ'ব এন্টাৰপ্ৰেনিয়ৰশিপ অফ ফাইনেন্সিয়েল লিটাৰেসি ডিজিটাল স্কিলছ মাৰ্কেটিং থ্ৰু কনভাৰ্জেন্স এই গোটেইখিনি ইয়াত সোমাই আছে standard hygiene and food safety trainings for street food vendors with FSSAI national recognition the scheme was awarded the PM's award for excellence in public administration it is very important for innovation and silver award for excellence in government process engineering for digital transformation গতিকে আজিৰ যি প্ৰিলিমিনাৰী ৰিলেটেড আমি এই কথাখিনি আলোচনা কৰিলো ইয়াত পইণ্টছ খিনি আমি প্ৰিলিমিনাৰী কাৰণে যেতিয়া প্ৰিপাৰেচন কৰো এনেকুৱা ধৰণৰ স্কিম হওক বা নিউজ ৰিলেটেড যিখিনি কথা থাকে প্ৰায়বোৰ ক্ষেত্ৰতে আমি পইণ্ট ওয়াইজ মনত ৰখাটো খুবেই জৰুৰী হয় প্ৰত্যেকটো পইণ্ট অবজেক্টিভৰ পৰা ধৰি তাৰ লগত জড়িত ফিচাৰ্ছখিনিৰ পৰা ধৰি গোটেইখিনি জৰুৰী হয় আৰু বিশেষকৈ এনেকুৱা ধৰণৰ ক্ষেত্ৰত বহুত বেছি ব্যাখ্যাৰ প্ৰয়োজন নাই আপোনালোকে ৰিপিটেডলি যদি ৰিভাইজ কৰি থাকে তেন্তে কথাখিনি মনত ৰৈ যাব কিন্তু আমি যেনেকৈ জিঅ'গ্ৰাফিৰ কথা কিছুমান পঢ়িছোঁ যেনে ক্লাউড বাৰ্ষ্ট বা ফ্লেছ ফ্লাড জড়িত যিখিনি কথা পাইছোঁ তাৰ কাৰণে আমি যেতিয়া জিঅ'গ্ৰাফিৰ নিৰ্দিষ্ট টপিকখিনি পঢ়িম তেতিয়া আমি তাৰ বিষয়ে সবিশেষ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম কিন্তু মই এই ধৰণে যিখিনি নিউজ আপোনালোকক ডেইলি 5টা বা 6টা আপোনালোকক আগবঢ়াই গৈ আছোঁ সেই নিউজখিনি খুব জৰুৰী হয় আৰু আমি ডেইলি এই ধৰণে কাৰেণ্ট এফেয়াৰ্ছ বেচিছত যিখিনি নিউজ আছে সেইখিনি আমি এই ধৰণে কভাৰ কৰি গ'লে আৰু যি ছমাহ আছে ছমাহত আমি প্ৰিলিমছৰ কাৰণে যিখিনি আমি কথা জানিব লাগে সেইখিনি আমাৰ হৈ উঠিব আৰু লগতে বেছিক যিখিনি কনচেপ্ট আছে এই কনচেপ্টখিনি মই ৰেগুলাৰ বেচিছত দি যাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম ধন্যবাদ